সাংবাদিক বন্ধুসকল, অসম সাহিত্য সভাৰ অহা কাইলৈ প্ৰতিষ্ঠা দিৱস। আজি প্ৰয়াত সভাপতিসকলৰ সন্মানাৰ্থে শ্ৰদ্ধা জনাবৰ বাবে আমি এই লিডুত সমাবেত হৈছিলোহি। আৰু আজি পুৱাৰ কাৰ্যসূচীত আমি প্ৰয়াত 63গৰাকী অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিলোঁ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো হ'ল। আৰু এতিয়া অহা কাইলৈ হ'বলগীয়া প্ৰতিষ্ঠা দিৱস আৰু অহা 1 জানুৱাৰীৰ দিনাখন অনুষ্ঠিত হ'বলগীয়া অৰুণোদয় দিৱস আৰু অহা 31 জানুৱাৰীৰ পৰা 1, 2, 3 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভাৰ মধ্যকালীন অধিৱেশন সম্পৰ্কে অসম সাহিত্য সভাৰ পক্ষৰ পৰা আমি জনসাধাৰণক কিছু কথা জ্ঞাত কৰিবলৈ বিচাৰিছোঁ। আৰু সেই জ্ঞাত কৰিবলগীয়া বিষয়সমূহ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মাৰ যোগেদি আপোনালোকে জানিব পাৰিব। মাননীয় সাংবাদিক বন্ধুসকললৈ আন্তৰিক শ্ৰদ্ধা সম্ভাষণ জ্ঞাপন কৰিছোঁ। অসম সাহিত্য সভাই এই চিৰচেনেই মোৰ ভাষা জননীৰ এই বেদীত সেৱা জনাই আমি জাতীয় জীৱনৰ কৰ্মসূচী আমি আৰম্ভ কৰিছিলোঁ। আৰু এইখন কাৰ্যনিৰ্বাহক সভা 2023-25 বৰ্ষৰ এইখন কাৰ্যনিৰ্বাহক সভাই আমি এক আস্থা আৰু সততাৰ ভেটি গঢ়াৰ প্ৰয়াসেৰে আমি নিৰন্তৰ প্ৰচেষ্টা আমি অব্যাহত ৰাখিছোঁ। আৰু এই অব্যাহত ৰখাৰ এটা প্ৰাসংগিক অনুষ্ঠান আজি এই লিডুৰ যি অসম সাহিত্য সভাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস, এই কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আমি ইয়াতে অনুষ্ঠিত কৰিবৰ পৰম আশা বুকুত বান্ধি আমি 30 ছেপ্টেম্বৰ তাৰিখে অসম সাহিত্য সভাৰ সন্মানীয় উপসভাপতি ডাক্তৰ গিৰীশ খন্দিকৈ মহোদয়ৰ সৈতে লিডুলৈ আহিছিলোঁ। আৰু যেতিয়া আমাৰ মনৰ আশা আমি ব্যক্ত কৰিছিলোঁ, এই মনৰ আশাক অতি সাকাৰ ৰূপ প্ৰদান কৰিলে আমাৰ লিডু শাখা সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ ৰঞ্জিত দত্ত আৰু সম্পাদক ৰাণাজ্যোতি নেওগ, এগৰাকী আমাৰ জাতীয় জীৱনৰ সেৱক লিডু অধিৱেশনৰ প্ৰাক্তন সম্পাদক আমাৰ সুনীল গুৰুং আৰু অধ্যাপক মাধৱ দত্ত ডাঙৰীয়াই। গতিকে তেখেতসকলে অতি সন্তৰ্পণে অতি পৰিশীলিত ৰূপত এসপ্তাহজোৰা কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ এই যি বৰ্ণাঢ্য প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰি দিলে, এয়া জাতীয় জীৱনৰ বাবে এক নতুন প্ৰবাহ। আজি যোৱা এটা সপ্তাহত আমি এই অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ এই বৰ্ণাঢ্য আয়োজনেৰে আমি শিশুসকলৰ প্ৰতিভা বিকাশৰ কুহি, আমি মহিলাসকলৰ মনস্তত্বৰ যি অনুষ্ঠান আকাশ, আমি নতুন প্ৰজন্মৰ আমি আগবঢ়াই লৈ যোৱাৰ যি প্ৰয়াস ৰামধেনু অনুষ্ঠান আৰু অসমৰ বিভিন্ন প্ৰান্তৰ কবিসকলক সমাদৃত কৰি ইয়াতে কবি সন্মিলন আৰু বৌদ্ধিক সন্মিলন, জনগোষ্ঠীয় সমাৰোহ, এই কাৰ্যসূচীবিলাক আমি সুন্দৰভাৱে ৰূপায়ণ কৰিলোঁ। আজি আমি ইয়াতে অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি আমাৰ পদ্মনাথ গোহাঁই বৰুৱাৰ সমন্বিতে আমাৰ যিসকল স্বৰ্গগত প্ৰাক্তন সভাপতি তেখেতসকলৰ স্মৃতিচাৰণৰ জৰিয়তে আজি সুন্দৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি ৰূপায়ণ কৰিলোঁ। কাইলৈ আমি 107 সংখ্যক আমি প্ৰতিষ্ঠা দিৱস এই বাকৰিতে আমি অনুষ্ঠিত কৰিম। ইয়াতে 107খন পতাকা উত্তোলনেৰে আমাৰ এই অনুষ্ঠানৰ শুভাৰম্ভণি হ'ব। আৰু এই 107খন পতাকাৰ মূল পতাকা উত্তোলন কৰিব আমাৰ অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি পদ্মশ্ৰী ডক্টৰ সূৰ্যকান্ত হাজৰিকা মহোদয়ে। স্মৃতি দৰ্পণ অনুষ্ঠান অনুষ্ঠিত কৰিব আমাৰ অসম সাহিত্য সভাৰ সন্মানীয় উপসভাপতি ডাক্তৰ গিৰীশ খন্দিকৈ মহোদয়ে। তাৰপিছত এক জনগোষ্ঠীয় সমাৰোহ অনুষ্ঠান অনুষ্ঠিত হ'ব। এই জনগোষ্ঠীয় সমাৰোহ শুভাৰম্ভণি কৰিব নিচি ইলাইট ছ'চাইটিৰ সাধাৰণ সম্পাদক সন্মানীয় হেৰি মাৰিং ডাঙৰীয়াই। গতিকে তেওঁৰ নেতৃত্বত 16জনীয়া এটি আমাৰ অৰুণাচলী দল ইয়ালৈ আহি আছে আৰু সেই দলটিৰ এক নতুন বাৰ্তা, সমন্বয়ৰ বাৰ্তা ইয়াতে লৈ আহিব আৰু আমি এক জনগোষ্ঠীয় সমন্বয় সম্প্ৰীতিৰ বাৰ্তা আমি ইয়াৰ মাজেৰে লৈ যাব পাৰিম। গতিকে আমি লিডুবাসীক আমি আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা আমি জ্ঞাপন কৰিছোঁ। আজি এই আমাৰ সংবাদমেলৰ এটা ডাঙৰ কেন্দ্ৰ যে আমি এই 2024 বৰ্ষটো আমি এক সন্মান প্ৰদানৰ বৰ্ষ হিচাপে আমি শুভাৰম্ভ কৰিব বিচাৰিছোঁ। যে অসম সাহিত্য সভাই 1 জানুৱাৰী দিনটো আমাৰ অৰুণোদয় দিৱস হিচাপে অনুষ্ঠিত কৰি আহিছে। যে আমি সকলোৱে অৱগত যে অৰুণোদয় কাকতখনে সেই খ্ৰীষ্টিয়ান মিছনাৰীসকলৰ সহযোগত আমাৰ যিসকল বৰেণ্য অসমৰ যিসকল ব্যক্তি, সেই সকল ব্যক্তিৰ ক্ষেত্ৰত আমাৰ আধুনিক ভাষা গঢ়াৰ যি প্ৰয়াস আৰম্ভ কৰিছিল। গতিকে সেই সংবাদপত্ৰ আৰু সেই সাংবাদিকতাক আমি সদায় মৰ্যাদা দি আহিছোঁ। আৰু এই দিনটোক প্ৰকৃতাৰ্থত আমি সংবাদপত্ৰ আৰু সাংবাদিকতাৰ দিন হিচাপে আমি সন্মান প্ৰদানৰ দিহা কৰিছোঁ। ইমান দিনে আমি
এই কাৰ্যসূচী আমি জিলা শাখা সভাসমূহৰ জৰিয়তে আমি ৰূপায়ণ কৰি আহিছিলোঁ। এইবুলি আমি অসম সাহিত্য সভাই এই অৰুণোদয় দিৱস আমি কেন্দ্ৰীয়ভাৱে ধুবুৰী জিলা সাহিত্য সভাৰ উদ্যোগত বগৰীবাৰী শাখা সাহিত্য সভাৰ সহযোগত আৰ্ট অফ লিভিঙৰ আতিথ্যত আমি মহামায়াত আমি আৰ্ট অফ লিভিঙৰ ক্ষেত্ৰত আমি এই অনুষ্ঠান অহা 1 জানুৱাৰীৰ দিনাখন আমি অনুষ্ঠিত কৰিম। আমি আপোনালোকক জনাবলৈ সুখী হৈছোঁ যে এই প্ৰথমবাৰৰ বাবে অসম সাহিত্য সভাই এই অৰুণোদয় সন্মান এনেকুৱা এগৰাকী ব্যক্তিক আমি প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ, যিগৰাকী ব্যক্তি আমাৰ অসমৰ সংবাদ ইতিহাসৰ কাৰণে, অসমৰ সাংবাদিক জগতৰ কাৰণে এক প্ৰেৰণাৰ উৎস, যিগৰাকী ব্যক্তিয়ে নীতিনিষ্ঠ আদৰ্শতাৰে নিজৰ জাতীয় জীৱনক আগবঢ়াই লৈ গৈছে, সংবাদ সেৱা কৰি গৈছে। সেইগৰাকী ব্যক্তি এই তিনিচুকীয়াৰে সুসন্তান ধৈৰ্য হাজৰিকাদেৱ। এই ধৈৰ্য হাজৰিকাদেৱ বৰ্তমান অসমীয়া প্ৰতিদিনৰ কাৰ্যবাহী সম্পাদক হিচাপে কৰ্মৰত। তেখেতে তিনিচুকীয়াত জন্মগ্ৰহণ কৰিছিলে আৰু চেনাইৰাম উচ্চতৰ মাধ্যমিক স্কুলৰ পৰা স্কুলীয়া শিক্ষা শেষ কৰি কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিলে। তিনিচুকীয়াৰ পৰা প্ৰকাশিত সাপ্তাহিক দৈনন্দিন কাকতৰ যোগেৰে স্কুলীয়া জীৱনতে তেখেতে প্ৰকৃতাৰ্থত সাংবাদিকতা আৰম্ভ কৰিছিলে আৰু বুধবাৰ কাকতত তেখেতে নিয়মিতভাৱে লিখা মেলা কৰিছিলে। সাংবাদিক স্বাধীন গোষ্ঠীৰ জৰিয়তে তেখেতে প্ৰকাশিত অধুনালুপ্ত পষেকীয়া আলোচনীৰ উপসম্পাদক হিচাপে তেখেতে যোগদান কৰিছিলে আৰু পৰৱৰ্তী সময়ত স্বাধীন কাকতখনৰ সহযোগী সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিলে। আলোকপাত আলোচনীৰ তেখেত সম্পাদক আছিলে আৰু দৈনিক বাতৰি কাকতৰ ব্যুৰো চিফ হিচাপে যোগদান কৰি সম্প্ৰতি অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যবাহী